জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7 ৰ 9 নম্বৰ চেপ্টাৰটো চাম, যাৰ নামটো আছে সইল। লেসন নামটো কি আছে? সইল মানে মাটি। ঠিক আছে, লেসনৰ নামটো কি আছে? মাটি। এতিয়া মাটিৰ ওপৰত আমি কোৱেশ্চন আনসাৰ আজিৰ ভিডিঅ'খনত চাম। ইয়াতে চাই লওক কেইটামান প্ৰশ্ন আছে হা। এইটো আপোনাৰ এইখিনিলৈকে আছে। ঠিক আছে, আপোনাৰ কোৱেশ্চন নম্বৰ 10 লৈকে আছে। ঠিক আছে, গতিকে এইখিনি কোৱেশ্চন আজিৰ ভিডিঅ'খনত আমি ডিসকাস কৰিম। ওকে, আপোনালোকে অলৰেডি জানে যে আমাৰ এতিয়া ক্লাছ 7 ৰ যে সায়েন্স আছে ইংলিছ মিডিয়ামত মানে আনসাৰ্স বিলাক লিখিব লাগে, গতিকে মই গোটেইখিনি ইংলিছ মানে ল্যাঙ্গুৱেজত প্ৰভাইড কৰি আছো। ঠিক আছে, গতিকে আজি আমি লেসন 9 ৰ কোৱেশ্চন সেটো চাম। বাট বিফোৰ স্টার্টিং দ্য ক্লাস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি, এন্ড লেটস স্টার্ট দ্য ক্লাস উইথ দ্য ফার্স্ট কোয়েশ্চন। প্ৰথম কোয়েশ্চনটো চাব, আপোনালোকৰ দিয়া আছে টিক দ্য মোস্ট সুইটেবল আনসার। হা, ইয়াতে 1 and 2 দুটা প্ৰশ্ন আছে, তাতে যোনটো সবচে বেস্ট আনসার হয় তাক টিক কৰিব দিছে। সো ইন এডিশন টু দ্য ৰক পার্টিকলস দ্য সয়েল কন্টেইনস, আপনার রক মানে হিল যে হয় তারে যে পার্টিকলস অণুবিলাক থাকে, তারে মাটিত কি কি থাকে। The soil contains what? The right answer is, etu yata answer is dibo na lage. Okay, you just write the answer is third number option, that means this one: minerals, organic matter, air and water. Okay, this will be the right answer. তার মানে মাটিতে আমার মিনারেলস থাকে, জৈবিক পদার্থগুলো থাকে নহয়, তার পিছত পানি আর বতাহ। ঠিক আছে, that water holding capacity is the highest in, মানে পানি আপনার মাটি যে আছে, মাটি আপনার তিনি ধরনের আছে, আপনারা অলরেডি জানে। দোমোজা মাটি নহয়, তার পিছত আপনার আছে আলতীয়া মাটি। ঠিক আছে, তার পিছত আপনার, গতিকে ইয়াতে আমাৰ তিনি ধৰণৰ মাটি আছিল নহয়। এটা তো অসমীয়াত আছিল আপোনাৰ, ইংৰাজীত আছে আপোনাৰ ক্লে সয়েল। ঠিক আছে, স্যান্ডি সয়েল, হা, লোমি সয়েল। ইয়াতে আপনার চাবচোন মাটি যে আছে অসমীয়াত এটা তো দোমোজা আছিল, এটা আলতীয়া আছিল, আৰু এটা মই নামটো পাহৰি গলো অসমীয়াত কি আছিল। তে সেনেকে আপনার তিনি ধৰণৰ মাটি আছে। ইয়াতে চাবচোন আলতীয়া মাটি যে আছে নহয়, ইয়াতে আলতীয়া মাটি যাক আমি ক্লে সয়েল বুলি কওঁ এইটো। ঠিক আছে, এই ক্লে সয়েলটো আপনার কি হয়, ইয়াতে পানী ধাৰণ ক্ষমতাটো একেবাৰে বেছি হয়। কিয় হয়? কাৰণ ইয়াৰে যে অণুবিলাক থাকে নহয়, ইয়াৰে অণুবিলাক মানে কি তাতে একদম মিহি মিহি থাকে। ঠিক আছে, আৰু ইয়াতে কি হৈ থাকে, পানীটো ধুনীয়াকে মানে জমা হৈ থাকে। সোনকালে মানে ৰ'দ পৰিলেও মাটিত, এইটো মাটি আছে ন, ইয়াতে ৰ'দ যদি পৰে নহয়, তেতিয়া আপনার বস্তুটো সোনকালে এইটো মাটিটো মানে কি শোষণ, কি বুলি কয়, এবজর্ব, মানে যদি পানীটো ইয়াতে এবজর্ব হৈ আছে, শোষণ হৈ আছে, সোনকালে মানে কি শুকাই নাযায়। ওকে, মানে বস্তুটো পানীটো ইয়াতে মাটিত থাকি যায়, সেইকাৰণে এইটোৰ নামটো কি আছে, আলতীয়া মাটি। ওকে, তাৰ মানে ইয়াতে আপোনাৰ পানী মাটিটো যে আছে নহয় অলপ দল দল টাইপ থাকে, তাতে মানে আপনার মাটিটো থাকিব, লগতে পানীও থাকিব, প্লাস পানী। ওকে, গতিকে বোকা টাইপ থাকিব। হা, আৰু সেই মাটিটো বোকা টাইপ মানে পানী আছে, বহুত পৰিমাণৰ পানী আছে, আৰু লগতে এইটো সোনকালে শুকাই নাযায়, গতিকে ইয়াতে পানী ধাৰণ ক্ষমতা সবচে বেছি হয়। গতিকে এইটো কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয়। হা, এইটো কোৱেশ্চন বাৰে মই পৰীক্ষাত পাইছো, that আলতীয়া কি কোনটো মাটিৰ মানে আটাইতকৈ বেছি পানী ধাৰণ ক্ষমতা। গতিকে এইটো কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেন্ট, ভেৰি ইম্পৰ্টেন্ট বুলি দি দিছো এইটো কোৱেশ্চন। এই ক্লে সয়েল, যাক ইংৰাজীত আলতীয়া মাটি কি বুলি কম, ক্লে সয়েল। ঠিক আছে, সো ক্লে সয়েলটো আপোনালোকৰ যোনটো হয় সেইটো আপনার সবচেয়ে মানে বেশি তার হোল্ডিং ক্যাপাসিটি, পানি ধারণ ক্ষমতাটা একেবারে বেশি থাকে। ঠিক আছে, প্রথমতে হল স্যান্ডি সয়েল, ক্লে সয়েল এন্ড লোমি সয়েল। ইয়াতে কি হয়, আপনার লোমিটো আপনার কি থাকিব, আপনার হিলো থাকিব, ডাঙৰ ডাঙৰ অণুবিলাক থাকিব, ডাঙৰ ডাঙৰ মানে মাটিৰ আৰু সৰু সৰু পাৰ্টিকলছ বিলাকো থাকিব, মানে এইটো মিক্সচাৰ থাকিব। হা, গতিকে আমাৰ ইয়াতে ক্লে সয়েল যে হয় এইটো সবচে বেস্ট হয়, য'ত পানী ধাৰণ বেছিকে থাকে। ঠিক আছে, সেইকাৰণে ধান চান যে হয় আমাৰ এনেকুৱা মানে মাটিত বেছিকে হয় নহয়, ধান ঘেঁহু এইবিলাক ইয়াতে হয়। নেক্সট কোৱেশ্চন থাৰ্ড টো চাবচোন আপোনালোকে, মেচ দ্য আইটেমছ ইন কলম 1 উইথ দোজ ইন কলম 2। ওকে, সো ইয়াতে চাবচোন মই এটা কোৱেশ্চন, এটা আপোনালোকক কোৱেশ্চন মই দিব বিচাৰিছো। অসমীয়াত চাবচোন, এটাতো দোমোজা মাটি আছিল, এটা আলতীয়া মাটি আছিল, আৰু এটা মাটি যে নাম মই পাহৰি গৈছো, সেইটো আপোনালোকে মোক কমেন্ট কৰি জনাব। ঠিক আছে, ইয়াক কমেন্ট কৰি মোক জনাব থাৰ্ড নম্বৰ মাটিৰ টাইপটো কোনটো আছিল। ওকে, মোক কমেন্ট কৰি জনাব, মই বাৰে বাৰে কৈ আছো, কমেন্ট কৰি জনাব এই থাৰ্ড নম্বৰ মাটিৰ নামটো কি আছিল। ওকে, প্ৰথমটো দোমোজা,
আলতীয়া আৰু তৃতীয়টো আছিল যে অসমীয়া, সেইটো তাৰে নামটো মোক কমেন্ট কৰি জনাব। মই আপোনালোকৰ পৰা মানে জানিব বিচাৰিছো যে আপোনালোকৰ কিমান মানে পঢ়াত গুৰুত্ব আছে। অকে, সেনেকে মই গম পাই যাম। গতিকে মোক কমেন্ট কৰি জনাব যে আপোনাৰ থাৰ্ড টাইপ কোনটো হয় মাটিৰ। অকে, সেই নামটো কি আছে। নেক্সট থাৰ্ড নম্বৰ কুৱেশ্যনটো চাবচোন আপোনালোকে। মেচ দ্য আইটেমছ ইন কলম 1 উইথ দোজ ইন কলম 2। গতিকে কলম 1 এণ্ড কলম 2 মেচ কৰিব দিছে। প্ৰথমতে চাব এই হোম ফৰ লিভিং অৰ্গেনিজমছ। অকে, গতিকে অল কাইণ্ড অফ সইল। সইল মাটি যে আছে, মাটিৰ তলত আপোনাৰ এইটো মাটি হয়, মাটিৰ তলত জানেনে বহুত কেইটামান পোকা চোকা থাকে। কিন্তু ইয়াতে পোকাবিলাক, পোক পতংগ বিলাক বহুত ইয়াতে ধুনীয়াকে থাকে। অকে, গতিকে আমি ভাবো যে ইয়াতে তলত একো নাই, বাট ইয়াতে বহুত থাকে পোকাবিলাক। গতিকে এইটো হোম হৈ গ'ল সিহঁতৰ কাৰণে, ঘৰ হৈ গ'ল, হয়নে? তাৰে পিছত আপাৰ লেয়াৰ অফ সইল, আপাৰ সইলৰ যে মাটি আছে তাৰ ওপৰ লেয়াৰটো আমি কি বুলি ক'ম? দেট ইজ ডাৰ্ক ইন কালাৰ। এইটো বহুত গাঢ় ৰঙৰ থাকে। কিয়নো আপোনাৰ যে মাটিটো আছে ওপৰতো বহুত গাঢ় ৰঙৰ থাকে, কাৰণ ইয়াতে হিউমাছ থাকে। কি থাকে নো? হিউমাছ। ওকে, হিউমাছ থাকাৰ কাৰণে কি হৈ যায়, এইটো মাটিৰ ওপৰ তৰফটো একেবাৰে গাঢ় ৰঙৰ হৈ যায়। আৰু হিউমাছটো কি বস্তু, সেইটো এটা জানিব লগা বস্তু আছে। এইটো ইম্পৰ্টেণ্ট পইণ্ট। হোৱাট ইজ হিউমাছ, এইটো কুৱেশ্যন আহি থাকে কিন্তু হা। চ' হিউমাছটো কি বস্তু? আপোনাৰ যিমান বস্তুবিলাক, যেনেকে পোকাবিলাক মৰিছে বা আমাৰ মানুহবিলাক মৰে বা আপোনাৰ যিমান গছ গছনিবিলাকৰ পৰা যে পাতবিলাক পৰি যায়, অকে, সেই চবটো আপোনাৰ মাটিৰ ওপৰ তৰফত থাকি যায় নহয়। এইটো বস্তু পচি পচি এটা ৰস ওলাই, ঠিক আছে। আৰু সেই ৰসটো আপোনাৰ মাটিৰ ওপৰ তৰফ মানে থাকি যায়। আৰু সেইটোকে আমি কি বুলি কওঁ? সেই ৰসটো কি বুলি কওঁ? হিউমাছ বুলি কওঁ। কি বুলি কওঁ? হিউমাছ বুলি কওঁ। আৰু এইটো কি কৰে? মাটিৰ ৰংটো গাঢ় ৰঙৰ কৰি দিয়ে ওপৰৰ তৰফটো। কিন্তু ভিতৰৰ মাটি চাবচোন, তাৰ ৰংটো ইমান গাঢ় ৰঙৰ নাথাকে হা। কিন্তু ওপৰৰ মাটিৰ ৰংটো কি হৈ থাকে? একেবাৰে গাঢ় ৰঙৰ হৈ থাকে, কাৰণ তাতে হিউমাছ থাকে। ঠিক আছে। তাৰপিছত চেণ্ডি সইল। চেণ্ডি মানে আপোনাৰ বালিচহীয়া। চৰি, মই কৈয়ে দিলো আপোনালোকক নহয়, মুখেদি ওলাই গ'ল। ঠিক আছে, লিখি দিওঁ মই। ইয়াতে নেক্সটটো হ'ব আপোনাৰ কি? বালিচহীয়া। ওকে, ইয়াতে একেবাৰে আপোনাৰ কি থাকে? বালি থাকে মাটিত নহয়, ডাঙৰ ডাঙৰ অণুবিলাক থাকে। আৰু ইয়াতে ধুনীয়াকে পানীটো আহে আৰু ধুনীয়াকে ওলাইও যায় পানীটো। সেইকাৰণে ইয়াৰেতো পানী ধাৰণ ক্ষমতা আটাইতকৈ কম থাকে। পানী ধাৰণ ক্ষমতা যদি সবতছে কম আছে, এইটো বালিচহীয়া। আৰু সবতছে বেছি কাৰ আছে? আলতীয়া আছে। আৰু দুটা মিক্স আছে নহয়। তাৰপিছত চেণ্ডি সইলটো হ'ল আপোনাৰ কি? লাৰ্জ পাৰ্টিকলছ। এই অলপ আগতে কৈছিলো যে চেণ্ডি সইল মানে আপোনাৰ বালিচহীয়া মাটিত কি হয়? আপোনাৰ ডাঙৰ ডাঙৰ কি থাকে? অণুবিলাক থাকে। ঠিক আছে, মাটিৰ অণুবিলাক ডাঙৰ ডাঙৰ থাকে। মাজতে গেপ থাকে, সেনেকে পানীবিলাক ইয়াতে ধুনীয়াকে সোমাব পাৰে মাটিৰ তলত। ঠিক আছে। মিডিল লেয়াৰ অফ সইল। এতিয়া সইলৰ যে তৰফ বিলাক আছে, মিডিল লেয়াৰটো, সেইটো হ'ব আপোনাৰ লেচাৰ এমাউন্ট অফ হিউমাছ। ইয়াতে কি হয়? হিউমাছটো কম পৰিমাণত থাকে। এইখিনিত হিউমাছটো কম থাকে। হিউমাছ সবতছে বেছি কোনটো থাকিব? ওপৰৰ তৰফত থাকিব হা। ইয়াতে হিউমাছটো বেছিকেই পোৱা যায়। আৰু এইফালে তলৰ ফালে যিমান যাব নহয়, হিউমাছৰ পৰিমাণটো কমি গৈ থাকে। ওকে, ক্লে সইল। ক্লে সইল, দ্যাট মিনস আলতীয়া মাটি। স্মল পাৰ্টিকলছ এণ্ড প্যাক টাইট। স্মল পাৰ্টিকলছ, আপোনাৰ মাটি যে আছে ইয়াতে পাৰ্টিকলছ বিলাক একেবাৰে কি থাকিব? ডাঙৰ ধুনীয়াকে একদম মানে লগ লাগি থাকে হা। মাটিৰ পাৰ্টিকলছ, মাটিৰ যে অণুবিলাক আছে ধুনীয়াকে লগ লাগি থাকে। গতিকে পানী যদি একবাৰ সোমাই গ'ল নহয়, সহজতে ওলাই যাব নোৱাৰে। বুজি পাইছে না? সেইকাৰণে এইটো মাটিৰ কি হয়? পানী ধাৰণ ক্ষমতা একেবাৰে বেছি হয়। ঠিক আছে। এইটো হ'ল কোনটো? আলতীয়া মাটি নহয়। আলতীয়া মাটিৰ আপোনাৰ ইংৰাজীত কি বুলি ক'ম? ক্লে সইল বুলি ক'ম। ঠিক আছে। নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 4। এক্সপ্লেইন হাউ সইল ইজ ফৰ্মড। মানে মাটিৰ গঠন কেনেকে হয় হা। The soil is formed due to the weathering of rocks. Weathering is a process in which physical breakdown and chemical decomposition of minerals takes place primarily by wind, water and climatic change. Okay? গতিকে মাটিৰ যে আপোনাৰ গঠন হয়, মাটিৰ যে ফৰ্মেশন হয়, আগতে পৃথিৱীত কি মাটি আছিল নেকি? নাই। আগতে ডাঙৰ ডাঙৰ পাহাৰ আছিল। অকে, সেই পাহাৰ বিলাক কি হ'ল? যেতিয়া মাটিৰ তলত যেতিয়া প্লেটছ থাকে, অকে, কেইটামান প্লেটছ থাকে, সিহঁতে কি হয়? এটা লগত লগ লাগি যায়। কেতিয়াবা ঠেলা ঠেলি হয় সিহঁতৰ মাজত। তেতিয়া কি হৈ যায়? ভিতৰৰ পৰা একদম ডাঙৰ বেছি পৰিমাণৰ কি হয়? হিট ওলাই, জুই। আৰু সেনেকে তাৰে মাটিবিলাক কি হৈ যায়? আপোনাৰ ক'ৰবাত পাহাৰ হৈ যায়, ক'ৰবাত কিবা হৈ যায়। বুজি পাইছেনে? আৰু সেই পাহাৰ বিলাকত যে ডাঙৰ ডাঙৰ শিল থাকে নহয়, এটা সময়ত কি হয়? বস্তুটো এই যেনেকে প্লেটছ বিলাক লৰচৰ হ'ল নহয়, সেনেকে এই পাহাৰ বিলাকৰ যে এই ডাঙৰ ডাঙৰ শিল বিলাক আছে, সেইবিলাক ভাঙি ভাঙি
বেলেগ বেলেগ জাগালৈ মানে কি হৈ যায়, গুচি যায়। অকে, যেতিয়া বেলেগ বেলেগ জাগালৈ গুচি যায়, এই ডাঙৰ ডাঙৰ শিল বিলাক কি হয়, এটা সময়ত বৰষুণ পৰে, বতাহ পৰে, সেই ডাঙৰ ডাঙৰ শিল বিলাক সৰু সৰু ৰূপান্তৰত হৈ যায়। বুজি পাইছেনে? এই ডাঙৰ শিলটো কি হৈ গল, ভাঙি ভাঙি সৰু সৰু কেইটামান মাটিৰ টুকুৰা হৈ গল। অকে, ইয়াকে আমি কি বুলি কওঁ, weathering of rocks বুলি কওঁ। কি বুলি কওঁ, weathering of rocks। ঠিক আছে, কি বুলি কওঁ, weathering of rocks। তাৰ মানে ৰক পাৰ্টিকলছ বিলাক ভাঙি গল, ভাঙি পেলাই সৰু সৰু টুকুৰা হৈ গল। ঠিক আছে, যাক মাটি বুলি কওঁ। অকে, so weathering is the process in which physical breakdown, breakdown মানে কি, ভাঙি যোৱা। অকে, and chemical decomposition of minerals, ইয়াতে যে যিমান জৈৱিক পদাৰ্থ বিলাক আছে সেইবিলাকো আপোনাৰ কি হৈ যায়, পচি পচি এনেকে ধুনীয়াকে সেই বতাহৰ লগত, পানীৰ লগত, ঠিক আছে, জলবায়ুৰ লগত কি হয়, ডাঙৰ ডাঙৰ শিল বিলাক সৰু সৰু মাটিৰ টুকুৰালৈ পৰিণত হয়। অকে, and in this process rocks are converted to small pieces, গতিকে ডাঙৰ শিলটো কি হৈ যায়, সৰু সৰু টুকুৰাত ৰূপান্তৰিত হয়। ঠিক আছে, যাক আমি মাটিৰ বস্তু বুলি কওঁ। অকে, নেক্সট, how is clay soil useful for crops? শস্যবিলাক যে হয়, ঠিক আছে, এই শস্যবিলাকৰ কাৰণে আলতীয়া মাটি কেনেকে উপকাৰী হয়, ইউজফুল মানে কি, উপকাৰী নহয়, কেনেকে সিহঁতৰ কাৰণে ভাল হয়। গতিকে clay soil is useful for crops for the following reasons। সেই আলতীয়া মাটি যে হয়, clay মানে কি, আলতীয়া মাটি। ঠিক আছে, গতিকে আলতীয়া মাটিটো আপোনাৰ ক্ৰপছ, শস্যৰ কাৰণে বহুত ভাল হয়। কিয় ভাল হয়? So it has excellent water holding capacity। অলপ আগতে কৈছিলো যে ইয়াৰ পানী ধাৰণ ক্ষমতাটো বহুত বেছি হয়, নহয়, পানী ধাৰণ ক্ষমতাটো কি হয়, বহুত বেছি হয়। ওকে, বেছি। ঠিক আছে, তাৰপিছত clay soil is rich in organic matter, মানে জলবায়ু কি জৈৱিক পদাৰ্থ যে আছে আমাৰ ধুনীয়াকে আলতীয়া মাটিত মানে থাকে, পোৱা যায়। ওকে, clay soil and loamy soils are suitable for growing cereals like wheat। ওকে, গতিকে আমাৰ এই অলপ আগতে কৈছিলো নহয়, ধানৰ গেহুৰ কাৰণে এইবিলাকত বহুত পানী লাগে, গতিকে সেইটো কাৰণে কি হয়, চিৰিয়েলছ লাইক হুইট, ইয়াতে ৰাইচো হৈ যাব। ওকে, গতিকে সিহঁতৰ কাৰণে আমাৰ কি হয়, এইটো মাটিটো বহুত ভাল হয়। কাৰ কাৰণে, শস্য যেনেকে আপোনাৰ হুইট মানে গেহু। Okay, water holding capacity of clay soil supports the growth of crops like paddy, which require more water to grow। নহয়, আৰু আপোনাৰ paddy যে আছে আপোনাৰ ধানৰ কাৰণে, এইটো বহুত ভাল হয়, ইয়াতে পানী ধাৰণ ক্ষমতা বহুত বেছি থাকে, আৰু আমাৰ ধানৰ কাৰণে পানী বহুত লাগে। গতিকে ইয়াতে যেহেতু মাটিত পানী বেছি থাকে, গতিকে ইয়াতে ধুনীয়াকে শস্যটো ধুনীয়াকে উৎপাদন কৰিব পাৰি। ওকে, ধুনীয়াকে হৈ যায়। ওকে, next 6 number question টো চাবচোন, list the differences between clay soil and sandy soil। So differences between clay soil মানে আপোনাৰ আলতীয়া মাটি আৰু বালিচহীয়া মাটি দুটা ডিফাৰেন্স মানে পাৰ্থক্য ওলাব দিছে। নহয়, কি ওলাব দিছে, পাৰ্থক্য। ঠিক আছে, কাৰ কাৰ, আলতীয়া মাটি, ঠিক আছে, আৰু বালিচহীয়া মাটি। ঠিক আছে, গতিকে আপোনাৰ বালিচহীয়া মাটিৰ কি হব, দুইটাৰ মাজৰ পাৰ্থক্যটো চাবচোন। particles are finer, ইয়াতে বহুত সৰু সৰু মানে particles বিলাক থাকে, অণুবিলাক, and particles are larger। sandy soilত কি হয়, অণুবিলাক বহুত ডাঙৰ ডাঙৰ হয়। ওকে, বহুত ডাঙৰ ডাঙৰ হয়, আৰু ইয়াতে কি হয়, সৰু সৰু হয়। ঠিক আছে, particles are tightly packed, সিহঁতে ধুনীয়াকে চাওকচোন packed হৈ আছে নে নাই, এটা আনটোৰ লগত লাগি আছে। বুজি পাইছে না, এনেকে লাগি থাকে, মানে মাজতে গ্যাপ চেপ নাথাকে আৰু। কিন্তু particles are loosely packed, ইয়াতে কি হয়, particles অলপ দূৰ দূৰ থাকে, ইয়াতে মানে জাগা আছে। ইয়াতে ধুনীয়াকে জাগা পাই যাব। এইটো চাওক কিমান জাগা আছে, আছে না, এনেকুৱা ধৰণৰ আপোনাৰ বালিচহীয়া মাটি পোৱা যায়। ঠিক আছে, holds a good amount of water, ইয়াতে পানী ধাৰণ ক্ষমতা বহুত বেছি হয়, and water holding capacity is low, মানে একেবাৰে কম, যদি water holding capacity পানী ধাৰণ ক্ষমতাটো একেবাৰে যদি কম আছে, এইটো হব কাৰ, বালিচহীয়া মাটি। নহয়, আৰু যদি আপোনাৰ পানী ধাৰণ ক্ষমতা যদি মই চাব যাওঁ, চবতছে বেছি কাৰ হব, আপোনাৰ আলতীয়া মাটিৰ হব। ঠিক আছে, আলতীয়া মাটি। ওকে, নেক্সট আছে, ইট ইজ হেভি ইন ৱেইট, ইয়াৰে ৱেইট মানে কি বুলি কয়, ওজনটো বহুত বেছি, কাৰণ একেলগে লগ লাগি থাকে আৰু পানীৰ লগত থাকে। বাট ইট ইজ লাইট ইন ৱেইট, ইয়াতে পানী নাথাকে, ওলাই যায়, গতিকে এইটো লাইট ইন ৱেইট হয়। ৰিচ ইন হিউমাছ এণ্ড অৰ্গেনিক নিউট্ৰিয়েন্টছ, ইয়াতে হিউমাছটো ধুনীয়াকে পোৱা যায়, বাট নট ৰিচ ইন হিউমাছ এণ্ড অৰ্গেনিক নিউট্ৰিয়েন্টছ, ইয়াতে হিউমাছটো আৰু জৈৱিক পদাৰ্থটো পোৱা নাযায়। ওকে, ভেৰি লিটিল এয়াৰ ইজ ট্ৰেপড বিটুইন দ্য পাৰ্টিকলছৰ মাজত মানে বতাহ সোমোৱাৰ জাগাটো একেবাৰে কম থাকে, বাট মোৰ এয়াৰ ইজ ট্ৰেপড বিটুইন দ্য পাৰ্টিকলছ, ইয়াতে কিন্তু চাইন পাৰ্টিকলছৰ মাজত বতাহটো পুৰা ধুনীয়াকে পোৱা যায়। কিয়, কাৰণ ইয়াতে জাগাই জাগা আছে, হয়নে, দেখিছেনে, জাগাই জাগা আছে, গতিকে ধুনীয়াকে বতাহটো সোমাই যায়। ওকে, গতিকে এইখিনি বুজি পাইছে আপোনালোকে। ইয়াতে আপোনাৰ গোটেইখিনি মই দি দিছো, অসমীয়াটো বস্তুটো বুজাই দিছো।
Next question number 7 to চাবচোন sketch the cross section of soil and label the various layers. গতিকে এটা চাবচোন আপনার A B C D তিনটা চাৰিটা আপনার হেৰি দিয়া আছে মাটি এইটো ওপৰত যে আছে নহয় এইটো বস্তু এইটো তৰফ ওকে গতিকে এই আনসাৰটো চাবচোন আমাৰ মাটিৰ তৰফবিলাক দিয়া আছে ইয়াতে A horizon B horizon ঠিক আছে C horizon bedrock লাষ্টৰ তৰফটো যে আছে এইটো bedrock বুলি কম ঠিক আছে গতিকে ইয়াৰে বিষয়ে অলপ দি দিওঁ A, B, C কি বস্তু নহয় so a vertical section through with different layers of soil is called soil profile ঠিক আছে each layer is different in texture color depth and chemical composition these layers are called horizons ঠিক আছে ইয়াতে আপনি বেলেগ বেলেগ মাটি তৰফ পাব সবৰে বেলেগ বেলেগ ৰং পাব ঠিক আছে ৰাসায়নিক তাৰে কম্পোজিশন যিমান আছে যিৰি গঠিত হৈ আছে সেইবিলাক সব বেলেগ বেলেগ পাব যেনেকৈ A B C সব বেডৰক সবৰে কাৰণে আপনি বেলেগ বেলেগ হেই পাব মাটিৰ মানে ৰূপবিলাক ঠিক আছে গঠনবিলাক ক্ৰস সেকশন অফ সয়েল লুকস এজ ফলোজ গতিকে এইটো ডায়াগ্ৰামটো দিব ঠিক আছে এই হৰাইজন মানে প্ৰথমটো যে তৰফটো আছে এইটো কি বুজায় so it is called the top soil এইটো কি বুলি কোৱা হয় top soil মানে একেবাৰে মাটিৰ ওপৰৰ তৰফটো কোৱা হয় it forms the uppermost horizon ইয়াক আমি কি বুলি কওঁ uppermost horizon বুলি কওঁ it is rich in humus ইয়াতে মই অলপ আগতে কৈছিলো কোৱেশ্চনৰ এটা যে ওপৰৰ তৰফটো হিউমাস ধুনীয়াকে পোৱা যায় rich in humus and minerals and is dark in color গতিকে ইয়াৰ ৰংটো কি হয় বহুত গাঢ় ৰঙৰ থাকে অলপ আগতে fill in the blanks তে কিবা এটা আছিল নহয় এই match the following I think তাতে মই কৈছিলো কথাটো হয়নে যে ওপৰৰ তৰফটো কি হয় গাঢ় ৰঙৰ হয় this layer is soft porous and can retain more water আর এইটো তৰফটো একেবাৰে সফট থাকে আপনি হাতেদি মাটিটো উলাব পাৰে নহয় কিন্তু ভিতৰ তৰফ এটা উলাব নোৱাৰে হাতেদি নহয় আৰু ইয়াতে পানী বিলাক ধুনীয়াকে থাকি যায় ওকে নেক্সট বি হৰাইজন চাব মানে এইটো তৰফৰ কথা কৈ আছো ঠিক আছে ইট ইজ কল্ড দ্য মিডল লেয়াৰ এইটো কি বুলি কোৱা হয় মিডল লেয়াৰ বুলি কোৱা হয় মানে মাজৰ তৰফটো ইট ইজ হাৰ্ডাৰ এণ্ড কম্পেক্ট নহয় এইটো বহুত টান হৈ থাকে ইট হ্যাজ এ লেসার অ্যামাউন্ট অফ হিউমাস বাট মোর অফ মিনারেলস ইয়াতে মিনারেলসটো পোৱা যায় মানে জৈৱিক পদাৰ্থ পোৱা যায় বাট ইয়াতে হিউমাসটো কমি যায় আমাউন্টটো কি হৈ যায় কমি যায় নেক্সট সি হৰাইজনটো কি বুলি কোৱা হয় ইট ইজ মেড অফ স্মল লাম্পস অফ ৰক্স উইথ ক্র্যাকস এন্ড ক্রিভিসেস ইয়াতে আপনার থার্ড লেয়ারটো যে আছে নহয় ইয়াতে আপনার বেছিকে কি পোৱা যায় হিলবিলাক বেছিকে পোৱা যায় য'ত টুটা ভাঙা হিলবিলাক থাকিব ঠিক আছে সেইকাৰণে কৈছে rocks with cracks and crevices okay next 4 number to চাবচোন bedrock bed মানে বিছনা okay it is the bottom most layer এইটো যে আছে তলৰটো ইয়াক আমি bedrock বুলি কওঁ bed মানে কি বিছনা গতিকে rock মানে হিল গেটাৰ বিছনা এইটো এই লাষ্ট তৰফটো কম হয় গতিকে it is the bottom most layer সবসে bottom মানে কি তলৰ ফালে bottom মানে কি একেবাৰে তলৰ ফালে ঠিক আছে it is made up of hard rocks and hence this layer is very hard and difficult to dig further okay এটো rock to মানে একেবাৰে বহুত টান হৈ থাকে আৰু সেই কাৰণে এটো মানে layer কি হৈ থাকে বহুত hard হয় বহুত বেছি hard মানে পুৰা টান হৈ থাকে okay and difficult to dig further আৰু এটো ধুনীয়াকে মাটিটো মানে কুৰিব নোৱাৰি ঠিক আছে বহুত টান হৈ থাকে okay next question number 8 চাবচোন Razia conducted an experiment in the field related to the rate of percolation okay she observed that it took 40 minutes for 200 ml of water to percolate through the soil sample okay so calculate the rate of percolation what is percolation actually first আপনি জানিব লাগিব যে percolation বস্তুটো কি যেতিয়া এইটো মাটি আছে ঠিক আছে ইয়াতে পানী দিলে ওকে পানী যে এতে ঘুমাই যায় নহয় এটা তৰফৰ পৰা আন তৰফলৈ যায় লাহে লাহে তলৰ তৰফলৈ যায় সেইটোকে আমি কি বুলি কওঁ percolation বুলি কওঁ ঠিক আছে গতিকে তাই এটা এক্সপেৰিমেন্ট কৰিলে কোনে ৰেজিয়া ওকে সো ইয়াতে তাই কি আছে অবজারভেশন যে তাই এক্সপেৰিমেন্ট কৰিছে তাই কি অবজার্ভ কৰিলে তাই কি পালে যে ইয়াতে 200 ml পানী তাই দিছে 200 ml পানী দিলে তাই ওকে আৰু এইটো বস্তু পানীটো ঘুমোৱাৰ সময়ত এই তললৈকে আহাৰ সময়ৰ কাৰণে সময় কিমান লাগিছে 40 মিনিট ঠিক আছে এইটো হল কি সময় সো এতিয়া তাই সুধিছে রেট অফ পার্সোলেশন ওলোৱা রেট অফ পার্সোলেশন মানে কি 1 মিনিটত বস্তুটো কিমান হয় রেট অফ পার্সোলেশন মানে 1 মিনিটত যদি ওলাব দিয়ে এটো হল রেট মানে হার ঠিক আছে হার মানে কি যিকোনো বস্তু যেতিয়া 1 মিনিটৰ কাৰণে ওলায় তাকে আমি হার বুলি কওঁ ওকে সো লিখিব amount of water
পানী কিমান আছিল 200 ml, কিমান আছিল 200 ml, ঠিক আছে। পাৰ সলিউশন টাইম, সময়টো কিমান গ'ল 40 মিনিট, ঠিক আছে। পাৰ সলিউশন ৰেট, ইয়াতে লিখিব ওপৰত amount of water in ml by per solution time in minute, ঠিক আছে। তাৰ মানে পানী খিনি যিমান আমি দিলো সেইটো হ'ল 200 ml, ঠিক আছে। আৰু সময়টো কিমান লাগিল মোৰ 40 মিনিট, এইটো 0 কাটা গ'ল, 4 গুণ 4, 4 5 গুণ 20, গতিকে আনসার কিমান হ'ব 5 ml প্ৰতি কি হ'ব মিনিট। ওকে, এইটো বস্তু ইয়াতে কাটি দিছো মই ইয়াতে ধুনীয়াকে কলমেদি লিখি দিছো। ওকে, সো মোৰ কিমান পাম আনসাৰটো 5 ml প্ৰতি মিনিট, মানে পাৰ মিনিট। ওকে, তাৰ মানে 1 মিনিটত মোৰ কিমান যাব 5 ml পানী সোমাব, সেইটো হ'ল তাৰে হাৰ, ঠিক আছে। গতিকে এটা লাষ্টৰ লাইন দিব পাৰে যে therefore the rate of percolation is 5 ml per minute, মানে 1 মিনিটত যদি কিবা এটা বস্তু ওলাই তাকে আমি ৰেট বুলি কওঁ। ৰেট মানে অসমীয়াত হাৰ বুলি কওঁ, কি বুলি কওঁ হাৰ। ওকে, হাৰ মানে ৰেট। ওকে, মনত থাকিব বস্তুটো। নেক্সট কোৱেশ্চন নম্বৰ 9 টো চাবচোন। এক্সপ্লেইন হাউ soil pollution and soil erosion can be prevented. soil pollution মানে মাটি প্ৰদূষণ কথা কৈছে, ঠিক আছে, মাটি প্ৰদূষণ। ওকে, আৰু soil erosion এই যে মাটি যে হৈ যায় মানে বস্তু ওলাই যায় এটা জায়গাৰ পৰা বেলেগ জায়গালৈ মাটি যে গুচি যায় সেইটো soil erosion। তো এইটো কেনেকৈ আমি ৰোধ কৰিব পাৰো, প্ৰিভেন্ট মানে কি ৰোধ কৰা। ওকে, সো আনসার চাবচোন। soil pollution can be controlled by the following measures। এইটোৰ কাৰণে ফাৰ্স্ট থিং সদায় মনত ৰাখিব যে গছ ৰোপণ কৰিবই লাগিব। কি কৰিব লাগিব, গছ ৰোপণ কৰিব লাগিব, তেতিয়াহে আপোনাৰ মাটি খোৱাটো খনটো কমাব পাৰে, মাটিৰ প্ৰদূষণটোও কমি যাব, সেনেকে নহয়। গতিকে তাৰে কাৰণে বেষ্ট কি হ'ব ফৰেষ্টেশ্যন, ইংৰাজীত কি বুলি কোৱা হয় ফৰেষ্টেশ্যন বুলি কোৱা হয়, ঠিক আছে। এতিয়া চাওঁ প্ৰথমতে পইণ্টছ দিয়া আছে বাই ৰিডিউচিং দ্য ইউজ অফ প্লাষ্টিক। সয়েল পলিউশ্যন মানে কি, আপুনি মাটি যদি প্লাষ্টিক বিলাক থৈ দিয়ে সেইটো কি কৰে এটা সময়ত প্লাষ্টিক বিলাক তলত কি হৈ থাকে, প্লাষ্টিক বিলাকতো পচি যাব নোৱাৰে, জানেনে প্লাষ্টিক বিলাক কেতিয়াও পচি যাব নোৱাৰে। ওকে, প্লাষ্টিক বিলাক যে হয় এইটো আপুনি কেতিয়াও জ্বলাব নোৱাৰে, পুৰিব নোৱাৰে, ঠিক আছে, পুৰিব নোৱাৰি হা, কাৰণ ইয়াৰে পৰা যে গেছ ওলাই ধোঁৱা, সেই ধোঁৱাটো বহুত মানে আমাৰ কাৰণে হাৰ্মফুল হয়। এইটোৰ কাৰণে কি হয় জানেনে ক্যান্সার হৈ যায় আমাৰ, যদি সেই মাটিত যদি মানে প্লাষ্টিক পুৰি দিয়ে নহয়, প্লাষ্টিক পুৰিলে যে ধোঁৱাটো যে ওলাই নহয় সেই ধোঁৱাটো আমাৰ কি কৰিব আমাৰ নাকেদি যাব। ওকে, আৰু যাই পেলাই কি কৰিব আমাক ক্যান্সার কৰিব লাংছত, নহয় লাং ক্যান্সার, গতিকে মানুহে মৰি যাব। গতিকে নেভাৰ বাৰ্ন দ্য প্লাষ্টিক্স। ওকে, মানে আই পাৰ্চনেলি এডভাইজ ইউ অল ষ্টুডেন্টস হা, কি আপোনালোকে কেতিয়াও প্লাষ্টিক পুৰিব নালাগে। যদি কাৰোবাক চাই আছে নহয় সিহঁতকো বুজাব যে প্লাষ্টিক পুৰিব নালাগে। ওকে, সো বাই ৰিডিউচিং দ্য ইউজ অফ প্লাষ্টিক, যদি মই প্লাষ্টিক যদি ব্যৱহাৰ কমাই দিওঁ তেতিয়াও মোৰ মাটি প্ৰদূষণ কম হ'ব, কাৰণ মাটিত মই প্লাষ্টিক পুৰি দিলো সেইটো বস্তু ক'ত যাব, এই পয়জনাস বস্তু ওলাই, সেই পয়জনাস বস্তুটো মাটিৰ তলত যায়, গতিকে সেনেকে মাটিটো প্ৰদূষিত হয়, ঠিক আছে। গতিকে যদি মই প্লাষ্টিক কমকে ব্যৱহাৰ কৰো তেতিয়া প্লাষ্টিকৰ কথাই আহি নপৰে যে প্লাষ্টিক মানে মই ক'ত পেলাম, বুজি পাইছেনে কথাটো, আৰু সেনেকে মাটিটো প্ৰদূষণ নহবই। ওকে, সেকেন্ড পইণ্টটো চাবচোন। বাই কন্ট্ৰলিং দ্য ইউজ অফ কেমিকেল ফাৰ্টিলাইজাৰ্ছ এণ্ড পেষ্টিচাইডছ, আৰু আমি যিমান হ'ব পাৰে আমি যে খেতি কাম কৰো সেই খেতিবিলাকত খেতিয়ক মানুহে কি কৰেনো ফাৰ্টিলাইজাৰ্ছ মানে বহুত বেছি ৰাসায়নিক সাৰ বিলাক দিয়ে, নহয় ৰাসায়নিক সাৰ বিলাক বহুত সিহঁতে ইউজ কৰে। ওকে, ৰাসায়নিক কি সাৰ, গতিকে সাৰ সিহঁতে বহুত ইউজ কৰে, আৰু সেইটো বস্তু যিমান হ'ব পাৰে যদি ৰোধ কৰে খেতিয়ক বিলাকে তেতিয়া আমি মাটিটো প্ৰদূষিত কৰিব মানে অলপ হ'লেও মানে কমাব পাৰো মাটিৰ প্ৰদূষণটো। ওকে, গতিকে এইটো আমাৰ খেতিয়কৰ ওপৰত ডিপেণ্ড কৰে, আৰু এই প্লাষ্টিকটোতো আমাৰ ওপৰতে মানে ডিপেণ্ড হয়। যদি মই কমকৈ প্লাষ্টিক ইউজ কৰো তেতিয়া কি হ'ব, মানে প্লাষ্টিক ইউজ কৰা বন্ধই কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব মাটিৰ প্ৰদূষণটো বন্ধ হৈ যাব, নহয়। নেক্সট সয়েল ইৰোশন, মাটিৰ ক্ষয়ীকৰণটো। ইট ক্যান বি কন্ট্ৰলড বাই টেকিং দ্য ফলোইং ষ্টেপছ। ওকে, এতিয়া যদি মই সয়েল ইৰোশনটো মানে কন্ট্ৰল কৰিব বিচাৰিছো তাৰে কাৰণে মই কি কৰিব লাগিব, প্লান্টিং মোৰ এণ্ড মোৰ ট্ৰিজ, যদি মই গছ ৰোপণ বেছি কৰো তেনেহলে মোৰ এইটো কি হ'ব মাটিৰ ক্ষয়ীকৰণটো কমি যাব। বাই ষ্টপিং ডিফৰেষ্টেশ্যন এণ্ড অভয়েডিং overgrazing of animals, গতিকে যদি মই গছটো নাকাটো, গছবিলাক আছে ঠিক আছে, মানুহবিলাকে কি কৰে আহে আৰু কাটি দিয়ে, কাটি দিলে কি হ'ল এই গছটো পৰি গ'ল, কাটি দিলো
গছ ইয়াতে নোহোৱা হৈ গ'ল নহয়, ইয়াৰে মাটিটো কি হৈ যাব, খোলা হৈ গ'ল। ইয়াতে শিপাবিলাক যে থাকে মাটিত ধৰি ৰাখে, গতিকে যেতিয়া এইটো কাটি দিলে ইয়াৰে মাটিটো খোলা হৈ গ'ল, গতিকে বৰষুণ দিলে বতাহ দিলেই মাটিটো গুচি যায় বেলেগ জাগালৈ, সেইটোকে আমি সইল ইৰোশ্যন বুলি কওঁ। যদি মই গছটো বেছিকে ৰোপণ কৰো তেতিয়া কি হ'ব, মোৰ এই মাটিৰ ক্ষয়ীকৰণটো বন্ধ হৈ যাব। অকে, কুৱেশ্যন নম্বৰ 10 টো চাবচোন। সলভ দ্য ফলোইং ক্ৰছৱৰ্ড পাজল উইথ দ্য ক্লুজ গিভেন। ইয়াতে আপোনাৰ ক্লু দিয়া আছে হা, প্লান্টেশন প্ৰিভেন্টছ ইট এটো এক্ৰছ মানে এনেকে আছে নহয়। 2 নম্বৰ ইউজ, ইয়াতে বহুত কেইটামান দিয়া আছে এক্ৰছ এণ্ড ডাউন, 8টা মান দিয়া আছে নেকি নহয়। এই ডাইৰেক্টলি আনসাৰটো মই কৈ দিওঁ যে প্লান্টেশন প্ৰিভেন্টছ ইট টু ইৰোশ্যন হ'ব, ঠিক আছে। Use should be banned to avoid soil pollution to polythene. যদি পলিথিন ইউজ করে বন্ধ করে দিই তেতিয়া সয়েল পলিউশন নহব। টাইপ অফ সয়েল ইউজ ফর মেকিং পটারি, পটারিৰ কাৰণে মানে ক্লে মাটিটো ইউজ কৰা হয়। এই আমি যে মাটিৰ যে গামলা বিলাক বনাও সেইটোৰ কাৰণে কথা কৈছে, তাৰে কাৰণে আমি কোনটো মাটি ইউজ কৰো, আলতীয়া মাটি হা। লিভিং অৰ্গেনিজম ইন দ্য সয়েল, এইটো আপোনাৰ কি হ'ব, আৰ্থ ফৰ্ম হ'ব। মাটিৰ তলত যে পোকা থাকে এইটো এটা আৰ্থ ফৰ্ম হ'ল, ঠিক আছে। ডিজার্ট ডাউন ফালে যিমান আছে তালিকাত সেইটো চাবচোন। ইন এ ডিজার্ট সয়েল ইৰোশ্যন অকাৰ্ছ থ্ৰু, এইটো কি হ'ব, বতাহৰ কাৰণে হয় উইণ্ড। ক্লে লোম আৰ সুইটেবল ফৰ চিৰিয়েলছ লাইক হুইট নহয়, গতিকে ক্লে মাটিৰ কাৰণে কি হ'ব আপোনাৰ কি বুলি কয়, হুইট, গেহুৰ কাৰণে বেছি ভাল হ'ব। দিছ টাইপ অফ সয়েল ক্যান হোল্ড ভেৰি লিটল ওয়াটাৰ, এইটো স্যান্ডি হ'ব নহয়, বালিচহীয়া মাটিৰ পৰা পানী ধৰাৰ ক্ষমতা নাথাকে। The collective name for layers of soil, এইটো কি বুলি কোৱা হয়, প্ৰফাইল। যেতিয়া মই বহুকেইটা সয়েলৰ তৰফ বিলাক একেলগে ধৰিম এইটো একেলগে মই কি বুলি ক'ম, সয়েল প্ৰফাইল বুলি ক'ম, ঠিক আছে। গতিকে এইটো মোৰ ভিডিঅ'ৰ ইয়াতে লাষ্ট কুৱেশ্যন আছিল। মই এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিলো, ঠিক আছে। মই আশা কৰিছো আপোনালোকে কুৱেশ্যন বিলাক ভালকে বুজি পাইছে, কাৰণ মই ধুনীয়াকে এটা এটা বস্তু বুজাই দিছো নহয়। অসমীয়াটো আনকি মই লিখি লিখি এটা এটা শব্দ বুজাইছো, কোৱাখিনিতো কৈছোৱেই হয়নে। গতিকে যদি ভিডিঅ'টো মোৰ লাইক পাইছে মানে ভাল পাইছে তে লাইক বাটন প্লিজ প্ৰেছ কৰিব, প্লিজ। অকে, আই টোটেলি মিনছ ৱান্ট ইউৰ ছাপোৰ্ট। অকে, যে আপোনালোকে ছাপোৰ্ট কৰিবৰ কাৰণে লাইক বাটনটো প্লিজ প্ৰেছ কৰিব, যাতে মই গম পাম যে য়েছ মই যে ইমান কষ্ট কৰি বুজাই আছো আপোনালোকৰ কিবা এটা কামত আহিছে, তেতিয়াহে মই গম পাম হয়নে। আৰু যদি এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি চেনেলটো, দেন প্লিজ ছাবস্ক্ৰাইব ইট। অকে, ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল, আৰু যিমান হ'ব পাৰে নহয় শ্বেয়াৰো কৰিব। ইমানখিনি যদি আপোনালোকে মোক ছাপোৰ্ট কৰে নহয় তেনেহ'লে আই উইল বি ৰিয়েলি ভেৰি মাছ গ্ৰেটফুল টু অল ইউ ষ্টুডেণ্টছ। মই বহুত মানে ভাল পাম যে মই যে ইমান কষ্ট কৰি আছো, মোৰ আপোনাৰ ষ্টুডেণ্টছ বিলাকেও মোৰ কি কৰি আছে, সহায় কৰি আছে, মোক ছাপোৰ্ট কৰি আছে, ঠিক আছে। লগতে মই আৰু এটা কথা ক'ব বিচাৰো যে মই সায়েন্সৰ কুৱেশ্যনছটো দি আছো এতিয়া, ঠিক আছে, ইংলিছ মিডিয়ামত। আৰু ইয়াৰ আগতেও মই কি কৰিছো আপোনাৰ মেথ নাইবা আপোনাৰ ইংলিছ, ঠিক আছে, আকৌ তাৰপিছত সায়েন্স তো দি আছো নহয়, ছ'চিয়েল, ঠিক আছে, হিন্দী নহয়, এছামিজ, ইমান মানে যিমান সাবজেক্ট আছে নহয় আপোনালোকৰ মই সব সাবজেক্টৰে কুৱেশ্যন আনসাৰ প্ৰভাইড কৰিছো, ঠিক আছে। প্ৰতিটো সাবজেক্টৰ মই কি কৰিছো কুৱেশ্যন আনসাৰ প্ৰভাইড কৰিছো। তাৰে কাৰণে আপুনি কি কৰিব লাগে, জাষ্ট এক্সাম যদি অপেন কৰিব, ঠিক আছে, তাতে গৈ পেলাই প্লে লিষ্টত যাব ডাইৰেক্টলি। অকে, প্লে লিষ্টত যাব, প্লে লিষ্টত যাই পেলাই ক্লাছ 7টো যে আছে নহয়, ক্লাছ 7ৰ কাৰণে তাতে আপোনালোকে ডাইৰেক্টলি প্লে লিষ্টত গৈ পেলাই এই সাবজেক্ট বিলাক পাই যাব। আপোনাৰ যোনটো সাবজেক্ট লাগে হা, সাবজেক্ট ৱাইজ লেসন ৱাইজ মই প্ৰতিটো সাবজেক্টৰ টপিক ৱাইজ কুৱেশ্যন আনসাৰ প্ৰভাইড কৰিছো। আপোনালোকে ডাইৰেক্টলি তাতে গৈ পেলাই কুৱেশ্যন আনসাৰ সাৰ্চ কৰিব পাৰে আৰু লিখিব পাৰে, ঠিক আছে। গতিকে এইখিনি কৰি পেলাই আপোনালোকে মোক ছাপোৰ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।